অসম প্ৰদেশ গৰু সুৰাও শংখ পাৱৈ আঞ্চলিকৰ হৰহুল উৎসৱ উদযাপন আজি মাৰ্ঘেৰিটা সমজিলা অন্তৰ্গত পাৱৈ চাহ বাগিচাত অসম প্ৰদেশ গৰু সুৰাও শংখ পাৱৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু অসম মুণ্ডা মহাসভা পাৱৈ নাগাপৰা প্ৰাথমিক গোটৰ তথা স্থানীয় ৰাইজৰ সহযোগত উলহ মালহেৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হৰহুল পৰৱ উদযাপন কৰা হয়। অসমত বসবাস কৰা বৃহত্তৰ অসমৰ আদিবাসী অবিচ্ছেদ্য অংগ হৈছে গৰু সুৰাও জনগোষ্ঠী। আদিবাসী উৰাও জনগোষ্ঠীৰ সৃষ্টিও আদিকালৰ পৰা পৰম্পৰাগতভাৱে পালন কৰা পৰৱ বা উৎসৱ হৈছে হৰহুল। উল্লেখযোগ্য যে চ'ত মাহ আগমনৰ লগে লগে প্ৰকৃতিয়ে সেউজীয়া ৰূপ ধাৰণ কৰে, গছ-গছনিবোৰ সেউজীয়া কোমল পাতেৰে ভৰি পৰে। এই বতৰতে কুলি কেতেকীৰ শুৱলামতে হৰহুল পৰৱৰ আগজাননী দিয়ে, লগে লগে শাল গছৰ ফুলে প্ৰকৃতিক সৌন্দৰ্য কৰি তোলে। এনেহেন হৰহুল উৎসৱৰ বতৰত ডেকা গাভৰু বুঢ়া-বুঢ়ী মন থৌকি বাথৌ হয়। বিশেষকৈ চ'ত মাহৰ শুক্লপক্ষৰ তৃতীয় তিথিত হাৰণা অৰ্থাৎ প্ৰকৃতিৰ এই হৰহুল পৰৱটি পৰম্পৰাগতভাৱে উদযাপন কৰাৰ প্ৰথা পূৰ্বৰে পৰা চলি আহিছে। আনহাতে আদিবাসী উৰাও জনগোষ্ঠীৰ হিয়াৰামঠো স্বৰূপ হৰহুল পৰৱৰ উদ্দেশ্যৰ মাজত অন্তৰ্নিহিত হৈ আছে কৃষ্টি সংস্কৃতি আৰু অস্তিত্ব ৰক্ষা কৰা, অন্যথাই উৰাও সমাজৰ এনেহেন পূজা পৰৱ সকলোটি হেৰাই যাব। উৎসৱস্থলীত গৰু উৰাও সমাজৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সুনীল উৰাও আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নোৱান্তিক উৰাওৱে উল্লেখ কৰিছে, গৰু উৰাও সমাজ আজিও শোষিত আৰু নিষ্পেষিত, কিয়নো শাসক চৰকাৰক বছৰ বছৰ ধৰি জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত দাবী উত্থাপন কৰিও নহল। যদিও অলপতে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৰু সমাজৰ কেন্দ্ৰীয় বিষয়ববীয়া হৰহুল পৰৱৰ আজিৰ দিনটোত চৰকাৰী ৰাজ্যিক ছুটী হিচাপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। পাৱৈ চাহ বাগিচাত গৰু উৰাও জনগোষ্ঠীৰ সকলোৱে স্বকীয় সাজপাৰ পৰিধান কৰি হাৰণা মাহ অৰ্থাৎ প্ৰকৃতিৰ চৰণত এগতি পানী, এমুঠি চাউল, শৰাই, ফুল পুষ্পাঞ্জলি অৰ্পণ কৰি পৃথিৱীৰ প্ৰাণী ও জীৱ জন্তু, খেতি বাতি, ধন সমৃদ্ধি কামনাৰে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক লোকে গীত নৃত্যৰ মাজেৰে সেৱা জনোৱাৰ উদ্দেশ্য আছিল আকৰ্ষণীয়। ডিগবৈৰ পৰা ব্ৰিজসাগৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। পোনপ্ৰথমে আমি অসম প্ৰদেশ গৰু সুৰাও সংঘ পাৱৈ আঞ্চলিক সমিতি কেন্দ্ৰীয় সমিতিৰ লগতে পাৱৈ যিমান গৰু সুৰাং ৰাইজ আছে সকলোৰ ফালৰ পৰা মই এই সংবাদ মাধ্যমৰ যোগেদি আজি চৈতৰ শুক্লপক্ষ একাদশী তৃতীয়া তিথিত যি আমাৰ গৰু সুৰাংসকলৰ জাতীয় উৎসৱ চাৰুল, এই চাৰুল পৰৱৰ শুভেচ্ছা যাচিছোঁ। আৰু আজি এই চাৰুল পৰৱ আমি প্ৰত্যেক বছৰে পালন কৰি আহিছোঁ আৰু আজি আমি ইতিমধ্যে আমাৰ কাৰ্যসূচী সমাপ্ত দিশে গতি কৰিছে। এতিয়া আমি শোভাযাত্ৰা কাৰ্যসূচী লৈছোঁ আৰু এই শোভাযাত্ৰা কাৰ্যসূচীৰ যোগেদি আমি অসম চৰকাৰক এটাই কথা ক'ব বিচাৰিছোঁ যে অসমৰ ভাৰতবৰ্ষত যিমান আদিবাসী ওৰাং জনগোষ্ঠীৰ লোক আছে তেখেতসকলক অতি শীঘ্ৰেই বিশেষভাৱে অসমত জনজাতিকৰণ প্ৰদান কৰিব লাগে। আৰু আমাৰ যি আজি চৈত্ৰ শুক্লপক্ষ তৃতীয়া তিথি, এই তৃতীয়া তিথিত আমি অসম চৰকাৰৰ লগত আলোচনা কৰিছোঁ। অসম চৰকাৰক এই তৃতীয়া তিথিত আমি ৰাজ্যিক ছুটী হিচাপে ঘোষণা কৰাৰ দাবী জনাইছোঁ। আমি আশা কৰিছোঁ চৰকাৰে এই ছুটী অতি শীঘ্ৰেই মঞ্জুৰ কৰি আমাক উপকৃত কৰিব। যিহেতু আজি আপোনালোকে দেখিছে আজি আমি শোভাযাত্ৰা ওলাইছোঁ। এই শোভাযাত্ৰা চাৰুলৰ একমাত্ৰ উদ্দেশ্য আছিল আদিবাসীসকলৰ যি ভূমি লুণ্ঠন হৈ আছিলে, সেই লুণ্ঠনৰ বাবে এই চাৰুলত যাত্ৰা শোভাযাত্ৰা আৰম্ভ হৈছিল। আমাৰ আদিবাসীসকলৰ যি ভূমি লুণ্ঠন হৈ আছিলে, সেই লুণ্ঠনৰ বাবে এই চাৰুলত যাত্ৰা শোভাযাত্ৰা আৰম্ভ হৈছিল আমাৰ কাৰ্তিক ওৰাঙৰ নেতৃত্বত। আৰু যিহেতু আমি প্ৰাকৃতিক সংৰক্ষণৰ একমাত্ৰ মাধ্যম আমাৰ হৈছে প্ৰাকৃতিক পূজাৰী, আৰু প্ৰাকৃতিকৰ পূজাৰ দৰে আমি প্ৰাকৃতিক সংৰক্ষণ কৰিব পাৰোঁ। ধন্যবাদ। বিশেষকৈ ক'ব লাগিব যে চাৰুল পূজা অৰ্থাৎ অসম প্ৰদেশ গৰু সুৰাও বা ওৰাং সমাজৰ বা ওৰাং জাতিসকলৰ এটা হৈ গ'ল আজিৰ পৰা আমাৰ বছৰ আৰম্ভ, নতুন বছৰ। আৰু এই নতুন বছৰৰ মানে নতুন গোটেইখিনি এতিয়া আমি এই পূজাত অৰ্থাৎ যি আমি চাৰণা পূজা কৰোঁ বা চাৰুল পূজা কৰোঁ, আমি নতুন ফল মূল গছ পাত আদি কিনে আমি এই প্ৰাকৃতিক আমি অৰ্পণ কৰোঁ। অৰ্পণ কৰি আমি তেওঁৰ পৰা আমি এটা আশা কৰোঁ যে আমাৰ যিখিনি তেওঁ দিছে, প্ৰাকৃতিয়ে আমাক যিখিনি দিছে তেওঁক আমি প্ৰথমে অৰ্পণ কৰাৰ পাছতহে আমি বাকীখিনি আমি নিজৰ যিখিনি কৰণীয় বা আমি যিবিলাক খাবলগীয়া বস্তুখিনি এতিয়া যদি আমি কওঁ যে নতুন গছ প্ৰাকৃতিয়ে যি ফল মূল দিছে সেই ফল মূলখিনি প্ৰথমে তেওঁক আমি প্ৰাকৃতিক উৎসৰ্গা কৰোঁ, তাৰপিছতে আমি সেৱন কৰোঁ। আৰু আজিৰ পৰাই আমাৰ কিন্তু ওৰাংসকলৰ যে গছ পুলি আৰম্ভ কৰা হয় ৰোপণ। ওৰাংসকল আজিৰ পৰা 7-6টা দিনলৈকে যে কণ্টিনিউ মানে সদায় আমি একে লেঠাৰি আমাৰ যিখিনি গছ পুলি হয় আমি প্ৰথমে গছ পুলি আমি ৰোপণ কৰোঁ। আৰু এই গছকে আমি যিমানখিনি পূজা পৰ্ব হওক গোটেইখিনি আমি গছৰ বাহিৰে আমি গছ হৈ গ'ল, নদী হৈ গ'ল, পানী হৈ গ'ল, বা আমি ভগৱানৰ ৰূপে আমি যিসকলক অৰ্পণ কৰোঁ মানুহ সন্মান কৰোঁ তেওঁলোকক আমি সন্মান জনাওঁ আজিৰ পৰাই। আৰু এই সন্মান দ্বাৰাই আমাৰ এই ওৰাং জাতিৰ, কাৰণ জল জমিন জংঘল
এটাই লক্ষ্য আৰু উদ্দেশ্য যে আমাৰ প্ৰাকৃতিকৰ লগত আমি আৰু প্ৰাকৃতিকক যেতিয়ালৈকে আমি অৰ্পণ নকৰোঁ তেতিয়ালৈকে আমি প্ৰাকৃতিকৰ বিৰুদ্ধে কিন্তু আমি কেতিয়াও কাম নকৰোঁ ওৰাওঁসকল। যিহেতু আপোনালোকে আমাৰ যিমানখিনি ওৰাওঁসকল আছে কেতিয়াও তেওঁলোকে গছ নাকাটে, গছ ৰোপণ কৰে, কিন্তু যিটো গছ যেতিয়া উপযুক্ত হয় তেতিয়াহে তেওঁ কাটে। কিন্তু তাৰ বাহিৰে কিন্তু আৰু কোনোবাই যদি গছ কাটে কিন্তু ওৰাওঁসকলে কিন্তু সহ্য নকৰে। বিশেষকৈ ইয়াৰ তাৎপৰ্য এইখিনিহে। আৰু কাৰণ প্ৰাকৃতিক ৰক্ষা কৰিলেহে আমাক প্ৰকৃতিয়ে আমাক ৰক্ষা কৰিব।